বেক টু মাই ইউটিউব চেনেল। তো আজি ডে 3 আৰু 4 হৈছেহি, কাৰণ মানে ৰাতিপুৱা অলপ জল্দি অহা হ'ল, কিন্তু মাৰ্কেটত ধৰি লেটকৈ আহিছোঁ। মোৰ অলপ কাম আছিলে, সেইটো কাৰণে সোনকালে অহা হৈছিল। তো বৰ্তমান অনলাইন আহিছোঁ এতিয়াহে। তো এতিয়া 10:30 বাজিব হ'ল। তো এতিয়া অনলাইন দুটাতে আহিছোঁ। তো যোনটোতে ভাড়া লাগে তো সেইটোতে যাম। আৰু কালি পৰহি তাৰ আগদিনাখন যদিও স্কুল গৰম বন্ধ দিছে, কিন্তু ভাড়া বিৰাট ধুনীয়া হৈ আছে। তো ভাবিছিলোঁ চাগে বেয়া হ'ব, কিন্তু ভাড়াটো বেছি ভালেই হ'ল, কাৰণ চেলেঞ্জটো লৈছোঁ, চেলেঞ্জটো বৰাবৰ হৈ আছে। তো এতিয়া যোনটোতে ভাড়া লাগে তো সেইটোতে উঠাই যাম। ফাৰ্ষ্ট ভাড়াটো লাগিছে ৰেপিডত, তো সেইটো একচেপ্ট কৰিলোঁ। তো তাকে যাওঁ, পিক আপ কৰোঁগৈ, কাৰণ ফাৰ্ষ্ট ভাড়াটো কেঞ্চেল কৰাটো ভাল নহয়। কিন্তু অকণমান ওচৰতে আছে, কিন্তু পিক আপটো দূৰ নহয়। লংটো হৈছে এইটো, ড্ৰপটোহে লং। তো যি নহওক পিক আপ কৰোঁ। ফাৰ্ষ্ট কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। ইয়াতেতো হ'ল 6 মাইল, ইয়াতে আহি ড্ৰপ কৰালোঁ। এইটো ফাৰ্ষ্ট কাষ্টমাৰ। জাষ্ট উবেৰটো অন কৰিছোঁ আৰু উবেৰত ছেকেণ্ড ভাড়াটো লাগি গৈছে। তো মোতকৈ অকণমান আগত আছে, 200 মিটাৰমান দূৰত। তেওঁক গৈ পিক আপ কৰোঁ। ক'ত যাব নাজানো, 1.5 কিলোমিটাৰমান ড্ৰপ আছে, তো আগত গৈ পিক আপ কৰোঁ। উবেৰত যোনজন কাষ্টমাৰ লৈ আহিছিলোঁ তেওঁক আহি ড্ৰপ কৰালোহি। ইয়াতে ড্ৰপ কৰাইছে, টু বিল্ডিং হয়। তো ইয়াত ড্ৰপ কৰালোঁ। এইটো বিল হৈছিল 57। তো কাষ্টমাৰজনে 60 দি থৈ গ'ল, মানে দুটা কমপ্লিট হৈ গ'ল ভাড়া। তো আকৌ দুইটাতে অনলাইন আহোঁ, যোনটোতে আহে সেইটোতে উঠাম, কাৰণ এটাত ৰখি থাকিলে নহয়। বেছি কিন্তু ৰেপিডত ভাল হৈ আছে, কাৰণ এক্সট্ৰা চাৰ্জ দি আছে আজি। তো ৰেপিডত বেছি উঠাব চাম আৰু উবেৰত কমাই উঠাম। তো যেতিয়ালৈকে ভাড়া নাহে তেওঁলোকে ৱেইট কৰোঁ ছাইডতে বহি থকা বহুত টাইমে হ'ল, মানে কাম এটাত বিজি আছিলোঁ। তো এতিয়া আকৌ অন কৰিছোঁ, তো উবেৰৰ ভাড়া আহি গৈছে। তো তেওঁ আছে লখিমপুৰত, তেওঁক গৈ পিক আপ কৰোঁ। তেওঁ যাব খানাপাৰা, আগত গৈ পিক কৰোঁ। কাষ্টমাৰটোক আহি খানাপাৰাত ড্ৰপ কৰালোঁ। তো 78 দেখাইছিল, মানে ৱেইটিং চাৰ্জ লাগি পেলাই 80 হৈ গ'ল। তো তেওঁক ড্ৰপ কৰি আহি পেলাই মই খানাপাৰা ফিল্ডৰ ওচৰত বহি আছোঁ। এখন খানাপাৰা ফিল্ড হয়। তো মানে ইয়াতে আকৌ ঠাণ্ডা জেগা চাই বহি আছোঁ। আজি দিনটো বেয়া নেকি, মানে বহুত ঘটনা হৈ গৈছে। আৰু এটা আহি পেলাই গাড়ীখনত ঠুকিছেহি, আৰু এক চাইডে কাম এটা গৈছিলোঁ, সেই চাইডেও নহ'ল। বেকাৰ দিন হৈছে আজি, কি হৈছে গম নাপাওঁ। আৰু ভাড়াও নাই তেনেকৈ, ৰাতিপুৱাৰ পৰা মানে বেয়া হৈছে। যি নহওক সন্ধিয়ালৈকে চাওঁ, আৰু যি হয় তাকে দেখাব যাওঁ। 1 ঘণ্টা বহিছোঁ, এতিয়া এটা ভাড়া লাগিছে আকৌ ৰেপিডত, মানে বেলতলা তিনিআলি বহুত টাইম বহিলোঁ। তো তেওঁক গৈ পিক আপ কৰোঁগৈ। তেওঁ যাব খানাপাৰা, তো আগত পিক আপ কৰোঁ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। এইটো হৈছে খানাপাৰা, বৰ্তমান খানাপাৰা পালোহি। কাষ্টমাৰটোক আহি খানাপাৰাত ড্ৰপ কৰালোঁ। মানে এইটো এটকা কম 80 টকা হৈছে, 79। তো আজি মানে টোটেলি ভাড়া মাৰিবলৈ মন যোৱা নাই, তেওঁ মাৰি আছোঁ, কাৰণ চেলেঞ্জটো কৰিছোঁ যে সেইটো কাৰণে ভাড়া মাৰি আছোঁ। এনে আজি বন্ধ দিলোহেঁতেন, কি কৰিব এতিয়া, চেলেঞ্জ ল'লে চলাবই লাগিব। মানে ৰাতিপুৱাৰ পৰা এতিয়ালৈকে মোৰ ভাড়া দেখি মানে মাথা গৰম হৈ গৈছে। এনেকুৱা ভাড়া দি আছে, আৰু ভাড়া নাবাজেই, যদিও বাজে পল্টন বজাৰ। তো সেইকাৰণে আহি খানাপাৰা অলপ আগত আহি বহি আছোঁ। মোৰ আগত এখন উবেৰ বহি আছে, এই খানাপাৰাতে বহি আছোঁ। তো তাতে আৰু এটা ভাড়া আহিছে, মোৰ বেক চাইডে আছে, উল্টা চাইডে যাব লাগিব। মই ৰং চাইডে যাই চাওঁ আজি, যে তেওঁক পিক আপ কৰোঁ। ৰং চাইডে যাওঁ, উপায় নাই, কাৰণ মোৰ পিছফালে আছে। এনেই এই চাইডে গ'লে বহুত ঘূৰিব লাগিব, তো গৈ তেওঁক পিক আপ কৰোঁগৈ। গাইজ, কাষ্টমাৰটোক আহি ড্ৰপ কৰালোহি। এইটো মানে খানাপাৰাৰ পৰা লৈ আহি পেলাই ইয়াত ড্ৰপ কৰিছে। এইটো চন্দন নগৰ। মানে ভাড়াটো লাগিছিল ৰেপিডত, তাৰপিছত গৈ থাকোঁতে মানে আকৌ উবেৰতো ভাড়া আহি গৈছিল। ৰেপিডো কাষ্টমাৰটোক ফোন কৰি আছোঁ, মানে কোনো ৰিপ্লাই নাই, ৰেচপণ্ড নাইকিয়া কোনো। তো লাষ্টত গৈ পেলাই উবেৰ কাষ্টমাৰটোক ফোন কৰিলোঁ, তেওঁক পালোঁ। আহি পেলাই তেওঁক লৈ আহি ড্ৰপ কৰালোঁ চন্দন নগৰত। উবেৰৰ যোনটো বুকিং এতিয়াও লাগিয়ে আছে, কেঞ্চেল কৰা নাই, আৰু সি ফোন ৰিচিভ নকৰে। তো যি নহওক, এইটো ভাড়াত মই পালোঁ 90 টকা, আৰু সেইটো আকৌ 70 টকা আছিল। তো এইটো 90 টকাটো লাভ হ'ল। তো তেওঁক ফোন মাৰি আছোঁ, ৰিচিভ নকৰে। তো এনেকৈ পেলাই থৈ দিছোঁ, মই কেঞ্চেল কৰা নাই। লাষ্টত অফিচত ফোন কৰি দিম ছাছপেণ্ড কৰি। আকৌ এটা ভাড়া উঠাইছোঁ ৰেপিডত, যাতে কেঞ্চেল নহয়। তো এইটোৱে ভাবিছোঁ, তেওঁকো ওচৰতে আছে, পিক আপ কৰোঁ। অথনিৰ নিচিনা আকৌ ফোন ৰিচিভ নকৰা হওক, তেতিয়াহে প্ৰব্লেম হ'ব। মই যাওঁ, পিক আপ কৰোঁগৈ, পিছত দেখা যাব। কাষ্টমাৰটোক আহি ফাইনেলি ড্ৰপ কৰালোঁ, কেঞ্চেল নকৰিলে। তো এইটো হৈছে
হকী ষ্টেডিয়াম ৰোড। তো ইয়াতে আহি ড্ৰপ কৰালোঁ। ছিলো কাষ্টমাৰে কেঞ্চেল কৰিব, কিন্তু নকৰিলে। ফাইনেলি মানে ওচৰ পালোহি না, তেওঁ কৈছে আকৌ মোক যে কেঞ্চেল কৰিম বুলি ভাবিছিলোঁ, আহিয়ে পেলাই যে কেঞ্চেল নকৰোঁ। মানে তেওঁ টমটম পাইছিল, টমটমত যাব ওলাইছিলোঁ। যি নহওক আহি ড্ৰপ কৰালোঁ। এইটো পালোঁ 77 দেখাইছে, কিন্তু 80 দি থৈ গৈছে কাষ্টমাৰটোৱে। তো ইয়াৰ পৰা ভাড়াটো ইমান নালাগে, তো অলপতে ৰখি চাম যদি লাগে। আজি যোনটো ভাবি আছোঁ তাৰ উল্টাতে হৈ আছে। ভাবিছিলোঁ ইয়াৰ পৰা ভাড়া নাপাম চাগে, তো ইয়াৰ পৰা আকৌ যে ভাড়া লাগিছে। তো তেওঁক গৈ পিক আপ কৰোঁ, খালি যাবলগীয়া নহ'ল, তো আগত গৈ পিক আপ কৰোঁ। এই কাষ্টমাৰটোক আহি ইয়াত ড্ৰপ কৰালোঁ। এইজনক লৈ আহিছিলোঁ। এইটো হৈছে গ্লোবাল হস্পিটেল হাতীগাঁও, মানে 1.5 কিলোমিটাৰ। যি নহওক আহি কাষ্টমাৰটোক ড্ৰপ কৰালোহি, আৰু গৰমটো বেছি। তো এইটো ভাড়াত পাইছিলোঁ মানে 77 দেখাইছিল, তো ৱেইটিং চাৰ্জ লাগি 82 হ'ল। তো এইটো কমপ্লিট হৈ গ'ল। আৰু ৰ'দ মানে দেখিছেনে কেনেকুৱা ৰ'দ মাৰি আছে, মানে ক'তো বহিব নোৱাৰি। চাহ জেগা বিচাৰি বিচাৰি এডোখৰত আহি বহি আছোঁ, মানে এনেকুৱা গৰম। আৰু এজন ল'ৰাক লগ কৰিবলগীয়া আছে, তো পিছত কম দিয়ক। বহা জেগাতে আকৌ ৰেপিড'ই ভৰাই দিছে, মানে ৰেপিড'ই দি আছে গোটেইকেইটা যিকেইটা দিছে অলৰেডি। তো তেওঁ আছে ছাৰ্ভে, মই আছোঁ হাতীগাঁও অজন্তা পথ। তো ইয়াৰ পৰা গৈ তেওঁক পিক আপ কৰোঁগৈ। তেওঁ যাব আকৌ হাতীগাঁও, তো আগত পিক আপ কৰোঁ। তেওঁ ৰখি আছে, জল্দি যাব দিছে। এইটো ভাড়াত মানে ডবল ভাড়া হৈ গ'ল। কাষ্টমাৰটোক আহি ছাৰ্ভেত ড্ৰপ কৰালোঁ, তেওঁ হাতীগাঁও নগ'ল, 70 টকা দিলে। আকৌ অফলাইন কৰি লৈ আহিছে মোক গণেশগুৰি। তো বৰ্তমান গণেশগুৰিতে আছোঁ, এইটো গণেশগুৰি হয়। তো এইটোত দিলে 100 টকা, মানে 170 টকা পালোঁ। ধুনীয়া ভাড়া হৈ গ'ল। মই নাযাওঁ বুলি ভাবি আছিলোঁ, কিন্তু গ'লোঁ, লাভ হ'ল। বৰ্তমান আছোঁ গণেশগুৰি। তো ইয়াৰ পৰা যদি এটা ভাড়া বেলতলাৰ ফালে লাগে, তো তেতিয়াহে ভাল লাগিব, কাৰণ এইফালে পল্টন বজাৰৰ ফালে যাবলৈ মন নাযায়। সেইটো কাৰণ বেলতলা চাই আছোঁ। যোনটো ভাবি আছিলোঁ সেইটোৱে হ'ল, মানে ভাড়াটো লাগিছে বেলতলা। তো তেওঁ আছে বিশালত, গণেশগুৰি বিশাল। তো তেওঁ তাৰপৰা পিক আপ কৰোঁগৈ আৰু বেলতলাত নামাংগৈ। মানে যিটো ভাবি আছোঁ সেইটোৱে হৈ আছে আজি। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। তো বেলতলা তিনিআলি সৌৰভ নগৰত নামিছেহি। তো এইটো দেখাইছে 87, কাষ্টমাৰটো 90 দিছে। কাষ্টমাৰটোক ইয়াত নামাইছোঁ, ড্ৰপ কৰাইছোঁ, এইটো ঘৰ হয়। তো আকৌ যাওঁ এতিয়া বেলতলা তিনিআলি, কাৰণ এইখিনি থাকিলে ভাড়া পোৱা নাযায়। বেলতলা তিনিআলি যাব লাগিব এতিয়া পিছবেলা, তো তাতহে ভাড়া লাগিব। তাৰ পৰিৱেশ চাওকচোন, কি মজা, চুনচান জেগা, ঠাণ্ডা, পূৰা ছাঁ পৰি আছে, কোনো মানুহ নাই ৰাস্তাত, পূৰা ঠাণ্ডা জেগা আছে। এতিয়া এইবিলাক ভিতৰুৱা জেগাত, এইবিলাক জেগাত আহি বহি থাকিব বিৰাট ধুনীয়া। আৰু মই যে ৰখি আছিলোঁ, তাতে মানে মাইকী মানুহ 3জনী পালোঁ। এই হোটেলখনৰ নাম কৈছে, চিনি নাপায়। তেওঁক আহি ইয়াত ড্ৰপ কৰালোহি। ওচৰতে আছিল, 300 মিটাৰ দূৰ। সেইটো 100 টকা পালোঁ। তো ইয়াতে আহিছিল, ড্ৰপ কৰাইছোঁ। এইটো হোটেল হয়। তাৰমানে এইটো বেলতলা নাপাওঁতে যোনটো পেট্ৰল পাম্প, তাৰ ওচৰতে। আজি যিমান ভাড়া উঠাইছোঁ চব ৰেপিড' উবেৰ নাই। তো আগতে ভাড়া উঠাইছোঁ ৰেপিড'তে। তো যাওঁ, বজাৰত আছে, তেওঁক পিক আপ কৰোঁগৈ। খানাপাৰা দেখাইছে, ক'ত যায় ইমান নাজানো, পিক আপ কৰোঁ। ভাড়া দি আছে এতিয়া। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোহি। এইটো মানে এমেজন অফিচত আহিছে। তো কাষ্টমাৰটো মানে ৰখিব কৈছে, আকৌ ৰিটাৰ্ণ যাব। কিন্তু অনলাইনত অহা ভাড়াটোত পাইছোঁ 70 টকা। তেওঁ ওচৰতে না, সেইটো কাৰণে কৈছে 5 মিনিট ৰখি দিয়া, আকৌ ৰিটাৰ্ণ যাম আৰু 70 টকা দি দিম। তো সেইটো কাৰণে 5 মিনিট বহি দিওঁ, তেওঁ আকৌ ৰিটাৰ্ণ লৈ যাম। কাষ্টমাৰটোক আহি ইয়াত ড্ৰপ কৰালোঁ পিছফালে। তো কাষ্টমাৰটোৱে সুধিছে কিমান দিয়ে, 200 টকা এটা দিয়ক। আপডাউন কৰিলে খানাপাৰা গ'ল। কাষ্টমাৰটোৱে 300 টকা দিছে। যি নহওক ভাড়াটো আছিল 70 টকা। তো পালোঁ 300 টকা, আৰু আন্ধাই হ'ল যি নেকি। তো আৰু 2 এটা ভাড়া মাৰোঁ আৰু ৰুমত যামগৈ। কাষ্টমাৰটোক এইটোক লৈ আহিছিলোঁ, মানে এইটো ৰেকৰ্ড কৰিব নহ'ল। বেলতলা তিনিআলিৰ পৰা অনলাইনত লাগিল উবেৰত। তো আহি পেলাই ড্ৰপ কৰিলোঁ। এইটো হৈছে, চিনি পাইছেই চাগে, বৰাগাঁও যোনটো শ্বহীদ ভৱন, ইয়াতে আহি ড্ৰপ কৰালোঁ। আৰু ইয়াৰ ভিতৰৰ ভিউটো বেছ ধুনীয়া লাগে, চাই লওক। বৰাগাঁও যোনটো শ্বহীদ ভৱন, ইয়াত দেখোন ৰাতি বহুত মানুহ আহে। এইটো চাওকচোন, গাড়ী কিমান ভিৰ হৈ আছে, আহিয়ে আছে মানে মানুহবিলাক। ইমান ৰাতি হৈ আছে, বৰ্তমানটো 8টা বাজি গৈছে, তো এতিয়াও আহি আছে। মই আজি ৰেকৰ্ড হ'ল যে 8টা বজালৈকেও গাড়ী মাৰি আছোঁ। এনেই মই ইমান টাইমত নাথাকোঁ, ৰুমত থাকোঁগৈ। কাষ্টমাৰটোক ড্ৰপ কৰালোঁ। তো এইটো ভাড়াত পাইছোঁ 189, কিন্তু কাষ্টমাৰটোৱে 200 টকা পে'মেণ্ট কৰি থৈ গৈছে। তো মই আহি পেলাই হাইৱে পালোঁহি বৰ্তমান। তো হাইৱেত আছোঁ। তো মানে
আৰু ভাড়া মৰা নহ'ব আৰু এতিয়া চিধা ৰুমত যোৱা হ'ব। তো তাৰ আগতে মই আৰ্নিংটো কৰি থৈ যাওঁ বুলি ভাবিছোঁ। 14 টকা মাৰিছোঁ উবেৰটো লগাই দিম আৰু 545 টকা মাৰিছোঁ ৰেপিডোত, ৰেপিডো ছাইডত লগাই দিম। অফলাইন ভাল মাৰিছোঁ আজি, মানে 670 টকা অফলাইন মাৰিছোঁ আজি। চব হিচাপ কৰি ৰাখিছোঁ আৰু বহুত ভিডিঅ' ৰেকৰ্ড কৰিব নহ'ল। যেনেকৈ এতিয়া এটা ভাড়া লৈ আহিছোঁ, শ্বৰ্ট ভাড়া 100 টকা, তো সেইটো ৰেকৰ্ড কৰিব নহ'ল। তো ভাবিছোঁ এতিয়া ৰুমত যামগৈ। ৰুমত যোৱাৰ আগতে এটা কথা কৈ দিওঁ, যিসকলে মোৰ ভিডিঅ' চাই না, তো কমেণ্ট কৰাৰ আগত চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়াহে মই কমেণ্টৰ ৰিপ্লাই দিম। কাৰণ বহুতে কি কয়, ছাবস্ক্ৰাইব নকৰে, জাষ্ট কমেণ্ট কৰে, তেওঁলোকৰ ৰিপ্লাই কৰোঁ, কিন্তু ছাবস্ক্ৰাইব কৰিব ন, তেতিয়া ভিডিঅ'বিলাক পাই থাকিব। তো আজিলৈ ইমানেই, বাই বাই।